অহা 1 এপ্ৰিল তাৰিখৰ পৰা আপোনালোকৰ যিটো বেংক একাউণ্ট আছে যিটোত আপুনি PM কিষাণৰ পইচা লয় অৰুণোদয় পইচা লৈ থাকে হঠাৎ আপোনাৰ সেই একাউণ্টটো বন্ধ হৈ যাব পাৰে একাউণ্টটো আপোনালোকৰ হঠাৎ কাম নকৰা হৈ যাব পাৰে বা কিছুমান লোকৰ একাউণ্টটো হঠাৎ বন্ধ হৈ যাব পাৰে এটা কোনসকল লোকৰ একাউণ্ট বন্ধ কৰি দিয়া হ'ব পাৰে বা কোনসকল লোকৰ একাউণ্ট কাম নকৰা হ'ব পাৰে হেতু কৈ দিছো আপোনালোকৰ হাতত যদি এখন পেন কাৰ্ড আছে তেনেহলে খুব ভাল কথা যদি আপোনাৰ হাতত এখন পেন কাৰ্ড নাই তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে যদি আপোনাৰ হাতত এখন পেন কাৰ্ড আছেও এটা ভুলৰ কাৰণে আপুনিও সমস্যাত পৰিব পাৰে এতিয়া প্ৰথমে আমি কৈ লওঁ যিসকল লোকৰ পেন কাৰ্ড নাই তেওঁলোক কেনেকৈ সমস্যাত পৰিব ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মাৰ্চ মাহ যেহেতু যাওঁ অৱস্থা পালেহি আৰু এপ্ৰিল মাহ যেহেতু এতিয়া সোমাই যাব গতিকে অহা 1 এপ্ৰিলৰ পৰা বহুতবিলাক এনেকুৱা নীতি নিয়মৰ হাল হলনি হ'বলৈ গৈ আছে যিসমূহ নীতি নিয়মে ডাইৰেক্টলি আপোনালোকক ইম্পেক্ট কৰিব আপোনালোকৰ হাতত যদি এখন আধাৰ কাৰ্ড আছে আপোনালোকে যদি পেন কাৰ্ড ইউজ কৰে UPI এপ্লিকেশ্যন যদি আপোনালোকে ইউজ কৰে লগতে আপোনালোকে WhatsApp Telegram এইবিলাক যদি আপোনালোকে ইউজ কৰে তেনেহলে অহা 1 এপ্ৰিলৰ পৰা এনেকুৱা বহুতবিলাক নীতি নিয়মৰ হাল হলনি হৈ যাব যিসমূহৰ বিষয়ে যদি আপুনি জানি নলয় বা আপোনালোকে গম নাপায় তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাটো পৰিব পাৰে বা বহুতবিলাক বেনিফিটছৰ পৰা আপোনালোকে হাত হাৰিবলগীয়া হ'ব পাৰে গতিকে এই ভিডিঅ'টোত আমি প্ৰত্যেকটো নীতি নিয়মৰ বিষয়ে আলোচনা কৰিম যিসমূহ 1 এপ্ৰিলৰ পৰা হলনি হৈ যাব গতিকে কি হয় মোৰ নীতি নিয়ম আপোনালোকে ভিডিঅ'টো চালে সম্পূৰ্ণৰূপে ডিটেইলত জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ আপুনি যদি এতিয়ালৈকে আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই যেটো WhatsApp চেনেলত মই বহুতবিলাক সৰু সৰু আপডেট দি থাকোঁ লগতে আপোনালোকে যদি আমাৰ থ্ৰুদি কিবা অনলাইন ৰিলেটেড কাম কৰিব বিচাৰিছে যেনে আপোনাৰ পেন কাৰ্ডৰ নেম কাৰেকশ্যন নতুন পেন কাৰ্ড এপ্লাই ভোটাৰ কাৰ্ড এপ্লাই এক্সচেঞ্জ কাৰ্ড এপ্লাই কাষ্ট চাৰ্টিফিকেট এপ্লাই এইসমূহ কামো আমি কৰোঁ গতিকে সকলোবিলাক ডিটেইলছ আমাৰ WhatsApp চেনেলত দি থোৱা আছে টোটেলি ফ্ৰী হয় আমাৰ WhatsApp চেনেলটো যেটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ সোনকালে আপুনি আমাৰ WhatsApp চেনেলটোত জয়েন কৰি ল'ব প্ৰথম যেটো নীতি নিয়মৰ আপুনি 1 এপ্ৰিলৰ পৰা হাল হলনি হোৱা দেখিবলৈ পাব গৈ আছে হেতু হৈছে UPI এপ্লিকেশ্যনৰ লগত ৰিলেটেড আপোনালোকে এতিয়া যদি UPI এপ্লিকেশ্যনত আপুনি ধৰি লওক 1000 এটা পেমেন্ট কৰিলে 5000 টকা এটা পেমেন্ট কৰিলে বা 10000 টকা এটা পেমেন্ট কৰিলে তেতিয়া কি হয় আপোনালোকে UPI পিনটোৱে দিব লাগে অহা 1 এপ্ৰিলৰ পৰা আপোনালোকে এই নীতি নিয়মটো হাল হলনি হোৱা দেখিবলৈ পাব আপুনি যদি ধৰি লওক কম এমাউণ্ট এটা পেমেন্ট কৰে 100 টকা এটা পেমেন্ট কৰিছে বা 200 টকা এটা পেমেন্ট কৰিছে আপোনালোকে UPI পিন যেটো থাকিব হেতু দিয়ে আপুনি ট্ৰানজেকচন কৰিব পাৰিব কিন্তু যেটো এমাউণ্ট আপুনি ধৰি লওক ইউজুৱেলি পেমেন্ট নকৰে আপোনালোকে ধৰি লওক 5000 টকা ৰেগুলাৰ পেমেন্ট নকৰে 10000 টকা আপুনি ৰেগুলাৰ UPI ট্ৰানজেকচন নকৰে বা 20000 টকা আপুনি ৰেগুলাৰ UPI ট্ৰানজেকচন নকৰে তেনৰ ক্ষেত্ৰত যদি আপোনালোকে কেতিয়াবা আনইউজুৱেল এমাউণ্ট এটা যদি আপুনি পেমেন্ট কৰে আপোনাক কেৱল UPI পিনটোৱে নহয় আপোনাৰ বায়োমেট্ৰিক বা ফেচ অথেন্টিকেটো আপোনাৰ বিচাৰিব পাৰে গতিকে হেতু আপোনাৰ ডিভাইসটোৰ ওপৰতো সম্পূৰ্ণ ডিপেন্ড কৰিব গতিকে আপোনালোকে যদি আগত UPI পিন দি মেলি পইচা ট্ৰানজেকচন কৰিছিলে এতিয়া আপোনালোকে হেভি এমাউণ্ট এটা যেটো ধৰি লওক আপুনি ৰেগুলাৰ পে নকৰে তেনেকুৱা এমাউণ্ট এটা হেতু পেমেন্ট কৰিব লওঁতে আপোনাক UPI পিনটোৰ লগতে বায়োমেট্ৰিক আৰু বা আপোনাৰ ফেচ অথেন্টিকেট এই দুটাও আপোনাৰ বিচাৰিব পাৰে গতিকে তেনেকুৱা যদি হয় আপুনি ভয় নাখাব এইটো আপোনাৰ সিকিউৰিটিৰ কাৰণে দিয়া হৈছে কাৰণ যেতিয়া ব্যক্তি এজনে ৰেগুলাৰ 100 টকা 200 টকা 500 টকা 1000 টকা এটা UPI ট্ৰানজেকচন কৰে আৰু হঠাৎ যেতিয়া তেওঁ 25000 টকা 10000 টকা 20000 টকা পেমেন্ট কৰি দিয়ে তেনৰ ক্ষেত্ৰত ফ্ৰডো হ'ব পাৰে সেই কাৰণে এটা এক্সট্ৰা সিকিউৰিটি লেয়াৰ দিবৰ কাৰণে তেওঁলোকে আৰু অকমান সিকিউৰিটিটো টাইট কৰিছে আৰু সেই কাৰণে আপোনাৰ বায়োমেট্ৰিক বা ফেচ অথেন্টিকেট আপোনাৰ লোৱা হ'ব পাৰে যেতিয়া আপুনি হেভি এমাউণ্ট এটা UPI থ্ৰু দি পেমেন্ট কৰিব আগবাই যা পিছৰটো আপডেটলৈ আপোনালোকৰ হাতত যদি এখন পেন কাৰ্ড আছে তেনেহলে খুব ভাল কথা যদি আপোনাৰ হাতত এখন পেন কাৰ্ড নাই তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে যদি আপোনাৰ হাতত এখন পেন কাৰ্ড আছেও এটা ভুলৰ কাৰণে আপুনিও সমস্যাত পৰিব পাৰে এতিয়া প্ৰথমে আমি কৈ লওঁ যিসকল লোকৰ পেন কাৰ্ড নাই তেওঁলোক কেনেকৈ সমস্যাত পৰিব পেন কাৰ্ড যদি আপোনালোকৰ হাতত নাই আৰু অহা 31 মাৰ্চৰ আগত যদি আপুনি পেন কাৰ্ডখন বনাই নলয় 1 এপ্ৰিলৰ পৰা আপুনি পেন কাৰ্ড বনাবলৈ হলে কেৱল আধাৰ কাৰ্ড দি পেন কাৰ্ড বনাব নোৱাৰিব এতিয়া যদি আপুনি এখন নতুন পেন কাৰ্ড বনায় কেৱল আপোনাৰ আধাৰ কাৰ্ডটো দিয়ে আপুনি পেন কাৰ্ড বনাই ল'ব পাৰিব কিন্তু 1 এপ্ৰিলৰ পৰা কেৱল আধাৰ কাৰ্ডে নহব আপোনালোকৰ যেটো ডেট অফ বাৰ্থ হেতুৰ ভেৰিফিকেশ্যনৰ কাৰণে বা হেতুৰ এটা ডকুমেন্টছ আপোনালোকক বিচৰা হ'ব তাৰ কাৰণে আপুনি ধৰি লওক আপোনাৰ যিখন বাৰ্থ সাৰ্টিফিকেট হেখন আপুনি দিব লাগিব বা আপোনাৰ যিখন স্কুল সাৰ্টিফিকেট হেখন আপুনি দিব লাগিব বা ড্ৰাইভিং লাইসেন্স যদি আছে আপুনি হেতু দিব পাৰে পাছপোৰ্ট দিব পাৰে ভোটাৰ কাৰ্ড দিব পাৰে গতিকে কেৱল আধাৰ কাৰ্ডটো দি অহা 1 এপ্ৰিলৰ পাছৰ পৰা আপুনি পেন কাৰ্ড বনাব নোৱাৰিব এতিয়া কেৱল আধাৰ কাৰ্ডটো দি দিলে আপোনালোকে পেন কাৰ্ড এটা বনাই ল'ব পাৰে কিন্তু 1 এপ্ৰিলৰ পৰা তেওঁলোকে নীতি নিয়মটো চেঞ্জ কৰি দিব লগতে যিসকল লোকে ধৰি লওক ফৰ্ম এখন ফিল আপ কৰি থৈ দিছে এপ্ৰিল মাহত দিম বুলি ভাবি থৈছে হেখন এতিয়া কামত নাহিব মানে অফলাইন যদি আপোনালোকে কৰিম ভাবিছে আৰু আপুনি ভাবিছে যে আমি 1 এপ্ৰিলৰ পিছত পেন কাৰ্ডৰ কাৰণে এপ্লাই কৰিম ফৰ্মখন ফিল আপ কৰি দিছোঁ নহ'ব কাৰণ সম্পূৰ্ণ তেওঁলোকে সিস্টেমটোৱে চেঞ্জ কৰিবলৈ গৈ আছে যিখন ফৰ্ম আছে সেই ফৰ্মখনৰ সম্পূৰ্ণ তেওঁলোকে সেটআপটো বা লেয়াৰটো হেতুৱে লেআউটটোৱে তেওঁলোকে চেঞ্জ কৰিবলৈ গৈ আছে 1 এপ্ৰিল তাৰিখৰ পৰা এতিয়া পেন কাৰ্ড
থকা লোকসকল কেনেকৈ সমস্যাত পৰিব সেইটো কৈ দিওঁ আপোনাৰ যদি পেন কাৰ্ডৰ নামটো আৰু আধাৰ কাৰ্ডৰ নামটো যদি মিছমেচ হৈ আছে তেনে ক্ষেত্ৰত আপুনি কেতিয়াবা সমস্যাত পৰিব পাৰে মানে কিবা আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত আপুনি সমস্যাত পৰি যাব সেইকাৰণে আপোনাৰ পেন কাৰ্ডত থকা নামটো আৰু আধাৰ কাৰ্ডত থকা নামটো এতিয়া সম্পূৰ্ণৰূপে মেচ হ'ব লাগিব বহুতো লোকৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ পেন কাৰ্ডত এলফাবেট বেলেগ থাকে O থাকে আৰু আধাৰ কাৰ্ডত A থাকে এইসমূহ সমস্যা যদি আপোনাৰ হৈ আছে সোনকালে আপুনি কাৰেকশ্যন কৰোৱাই লওক যাতে পিছত গৈ আপুনি মেজৰ কিবা সমস্যাৰ সন্মুখীন কৰিবলগীয়া নহয় বাকি আপুনি পেন কাৰ্ড যদি কাৰেকশ্যন কৰাব বিচাৰে আমাৰ WhatsApp চেনেলত ডিটেইলছ দি থোৱা আছে ফোন নম্বৰ দি থোৱা আছে আপুনি আমাৰ লগত যোগাযোগ কৰিয়ে পেন কাৰ্ড কাৰেকশ্যন কৰাই ল'ব পাৰিব পিছৰটো আপডেট আহিছে বেংক একাউণ্ট থকা লোকসকলৰ কাৰণে আপোনালোক সকলোৰে নিশ্চয় একোটা বেংক একাউণ্ট আছে অহা 1 এপ্ৰিল তাৰিখৰ পৰা আপোনালোকৰ যেটো বেংক একাউণ্ট আছে যেটোত আপুনি PM কিষাণৰ পইচা লয় অৰুণোদয় পইচা লৈ থাকে হঠাৎ আপোনাৰ সেই একাউণ্টটো বন্ধ হৈ যাব পাৰে একাউণ্টটো আপোনালোকৰ হঠাৎ কাম নকৰা হৈ যাব পাৰে বা কিছুমান লোকৰ একাউণ্টটো হঠাৎ বন্ধ হৈ যাব পাৰে এটা কোনসকল লোকৰ একাউণ্ট বন্ধ কৰি দিয়া হ'ব পাৰে বা কোনসকল লোকৰ একাউণ্ট কাম নকৰা হ'ব পাৰে হেতু কৈ দিছো বহুতো বেংকে কৈছে যে যিসকল লোকৰ যেটো বেংক একাউণ্ট হেতু তেওঁলোকে এতিয়ালৈকে KYC কৰা নাই তেওঁলোকৰ যেটো একাউণ্ট হেতু তেওঁলোকে টেম্পৰেলি ক্লোজ কৰি থব পাৰে যিসকলে বহুত দিন ট্ৰানজেকশনে কৰা নাই মানে আপোনাৰ একাউণ্টটো আপুনি খুলি ৰাখিলে কিন্তু তাত না আপুনি পইচা জমা কৰিছে না পইচা আপুনি উইথড্ৰ কৰিছে আৰু বহুত দিন যদি হৈ গ'ল মানে ধৰি লওক বোলে এবছৰমান হৈ গ'ল বা 6-7-8 মাহ হৈ গ'ল আপুনি একো ট্ৰানজেকশনে কৰা নাই এটকা নাই উইথড্ৰ কৰিছে না আপোনাৰ এটকা বোলে তাত ডিপজিট কৰিছে তেনে ক্ষেত্ৰত একাউণ্টটো আপোনালোকৰ তেওঁলোকে টেম্পৰেলি হোল্ড কৰি দিব পাৰে বা টেম্পৰেলি তেওঁলোকে বন্ধ কৰি থব পাৰে যদি আপোনাৰ তেনেকুৱা কিবা প্ৰবলেম হয় সোনকালে আপুনি KYC কৰি হেতু আকৌ ৰিওপেন কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে ধৰি লওক PM কিষাণৰ পইচা পাই আছে অৰুণোদয় পইচা পাই থাকে আৰু আপোনাৰ একাউণ্টটো যদি KYC ফেইল হৈ গৈছে তেনে ক্ষেত্ৰতো আপোনালোকে যেটো পইচা হে পইচাটো লাভ কৰিব কিন্তু আপুনি এটো উলিয়াবও নোৱাৰিব আৰু একাউণ্ট আপুনি ইউজও কৰিব নোৱাৰিব হেকাৰণে আপোনালোকৰ যেটো বেংক একাউণ্ট হেতু যদি আপুনি বহুত বছৰ হৈ গ'ল KYC নকৰা সোনকালে আপোনালোকে বেংক যেতিয়া ভিজিট কৰিব তেতিয়া আপুনি হুদি চাব এবাৰ যে আমাৰ KYC আপডেট কৰিবলগীয়া হৈ আছে নি যদি হৈ আছে বুলি কয় সোনকালে আপুনি KYC টো আপডেট কৰি ল'ব বাকি আপুনি যদি বহুত দিন ট্ৰানজেকশন কৰা নাই একাউণ্টত সোনকালে আপুনি কিবা এটা ট্ৰানজেকশন কৰিব উইথড্ৰ কৰিব লাগিলে ডিপজিট কৰিব যদি তেনেকুৱা নকৰে আপোনাৰ একাউণ্টটো তেওঁলোকে হোল্ড কৰি দিব আৰু পিছত হেতু আপুনি আকৌ খোলাবলৈ যাওঁতে আপুনি সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে তাৰ পিছৰটো আপডেট আহিছে WhatsApp আৰু Telegram ইউজাৰ সকলৰ কাৰণে অহা 1 এপ্ৰিলৰ পৰা আপোনালোক যিসকলকে WhatsApp ইউজ কৰে Telegram ইউজ কৰে এতিয়া আপোনালোকে কিছুমান নীতি নিয়মৰ হাল হলনি হোৱা দেখিবলৈ পাব গৈ আছে নীতি নিয়মটো কি মই আপোনাক কৈ দিছো আপোনালোকে ধৰি লওক এটা সিম ইউজ কৰে যেটো সিমত আপুনি WhatsApp খুলি ৰাখিছে সেই WhatsAppটো আপুনি Android ফোনটো ইউজ কৰি আছে লগতে আপুনি WhatsAppটো স্ক্যান কৰি মেলি আপোনাৰ টেবলেটত ইউজ কৰি আছে কম্পিউটাৰটো ইউজ কৰি আছে কিন্তু এতিয়াৰ পৰা আপুনি তেনেকৈ কৰিব নোৱাৰিব মানে পাৰিব কিন্তু সদায় কৰিব নোৱাৰে মানে 6 ঘণ্টাৰ মূৰে কি হ'ব আপোনাৰ WhatsAppটো বা Telegramটো লগ আউট হৈ যাব য'ত আপুনি স্ক্যান কৰি ইউজ কৰি আছে মানে আপোনাৰ ফোনটো চলি থাকিব ঠিকমতে কিন্তু য'ত আপুনি স্ক্যান কৰি ধৰি লওক ল্যাপটপত বা টেবলেটত স্ক্যান কৰি য'ত আপোনালোকে WhatsApp ইউজ কৰে সেই WhatsAppটো আপোনাৰ কি হ'ব 6 ঘণ্টাৰ মূৰে লগ আউট হ'ব আৰু বাৰে আপুনি হেতু স্ক্যান কৰিব লাগিব এটো কিয় কৰোৱা হৈছে কাৰণ কিছুমান মানুহে কি কৰে সিমটো দি WhatsAppটো খোলে কিন্তু সিমটো তেওঁলোকে পেলাই দিয়ে সিমটো ডিএক্টিভেট হৈ যায় কিন্তু WhatsAppটো চলি থাকে আৰু যাৰ ফলত বহুতো মানুহক দেখা যায় যে তেওঁলোকে ফ্ৰড কৰে বা কিছুমান মানুহে মানুহক স্ক্যাম কৰা দেখিবলৈ পোৱা যায় গতিকে এনেকুৱা ধৰণৰ খেলিমেলিবিলাক নহবৰ কাৰণে এই নতুন নীতি নিয়মটো অনা হৈছে যেটোত আপোনালোকে এতিয়া কি কৰিব লাগিব আপোনাৰ WhatsAppটো বাৰে 6 ঘণ্টাৰ মূৰে লগইন কৰিব লাগিব বাকি আপুনি যেটো মোবাইলত ধৰি লওক WhatsApp ইউজ কৰি থাকে তাত কোনো প্ৰবলেম নহয় কিন্তু যিসকলে ধৰি লওক WhatsAppটো বহুত বেলেগ কাৰণত ইউজ কৰি থাকে অফিচিয়েল কামত তেওঁলোকৰ WhatsAppটো ল্যাপটপত লগইন কৰি থয় টেবলেটত লগইন কৰি থয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ WhatsAppটো কি হ'ব এতিয়া 6 ঘণ্টাৰ মূৰে লগ আউট হ'ব আৰু আপুনি হেতু লগইন কৰিব লাগিব গতিকে একেটা আছে যে আপোনালোকক দিবলগীয়া আপডেট আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাই থাকিবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ